ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত নৱনিৰ্বাচিত সাংসদক সম্বৰ্ধনা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত নৱনিৰ্বাচিত আটাইকেইজন বিজেপি আৰু সহযোগী দলৰ সাংসদক সম্বৰ্ধনা জ্ঞাপন। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ লগতে UPPLৰ জয়ন্ত বসুমতাৰী আৰু অগপৰ নৱনিৰ্বাচিত সাংসদ ফণীভূষণ চৌধুৰীক সম্বৰ্ধনা বিজেপিৰ। সম্বৰ্ধনা গ্ৰহণ কৰি ৰাজ্যিক বিজেপিৰ প্ৰতিজন নেতা কৰ্মীৰ ত্যাগক ধন্যবাদ জনালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো প্ৰশংসা সৰ্বানন্দ সোণোৱালৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো অভিনন্দন জনালে প্ৰতিগৰাকী সাংসদক। টিকট নাপায়ো নিষ্ঠা সহকাৰে দলৰ হৈ কাম কৰা প্ৰতিজন নেতাকো ধন্যবাদ জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। কংগ্ৰেছক উদ্দেশ্যেও তীক্ষ্ণ বাক্যবান মুখ্যমন্ত্ৰীৰ। কংগ্ৰেছৰ বিজয়ী তিনি প্ৰাৰ্থীক অভিনন্দন জনাই মুখ্যমন্ত্ৰীয়ে ক'লে যে কংগ্ৰেছে পাহৰি যাব নালাগে যে NDAৰ সংখ্যা 11 আৰু কংগ্ৰেছৰ সংখ্যা 3হে। আমি ৰাষ্ট্ৰ নিৰ্মাণৰ বাবেহে ৰাজনীতি কৰোঁ। পবিত্ৰ মাৰ্ঘেৰিটাই মন্ত্ৰিত্ব লাভ কৰা বিষয়টোৱে প্ৰমাণিত কৰিছে বিজেপিত নিষ্ঠা সহকাৰে কাম কৰিলে সন্মান পাবই। সম্বৰ্ধনা অনুষ্ঠানত এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু এই সম্বৰ্ধনা অনুষ্ঠানৰ পূৰ্বে বাজপেয়ী ভৱনত অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ বৈঠক। পঞ্চায়ত আৰু উপ নিৰ্বাচনৰ বাবে সাজু হৈছে ৰাজ্যিক বিজেপি। বৈঠকত অংশগ্ৰহণ কৰে সকলো জিলাৰ সভাপতি, সম্পাদক, মৰ্চাৰ সভাপতি আৰু প্ৰভাৰীসকলে। উপ নিৰ্বাচন সন্দৰ্ভত গঠন হ'ল বিজেপিৰ বিশেষ কমিটি। ৰাজ্যিক আহ্বায়কৰ দায়িত্ব দিয়া হৈছে দীপ্লু ৰঞ্জন শৰ্মাক। চিডলি সমষ্টিৰ দায়িত্ব অজয় ৰায়, ৰাজীৱ ব্ৰহ্ম, বিভূতি বৰগয়াৰীক। অশ্বিনী ৰায় চৰকাৰ, বনদীপ ডেকা, অৰূপ ডেক বঙাইগাঁৱৰ দায়িত্ব দিয়া হৈছে। জিতু গোস্বামী, অনিল শইকীয়া, মহেন্দ্ৰ কোঁৱৰক চামগুৰিৰ দায়িত্ব দিয়া হৈছে। কৌশিক ৰায় কৰ্ণাট পুৰকায়স্থ, শশাংক পালক ধলাই সমষ্টিৰ দায়িত্ব অৰ্পণ কৰা হৈছে। দুলেন নায়ক, দিগন্ত কলিতা আৰু ভূপেন পেগুক দিয়া হৈছে বিহালী সমষ্টিৰ দায়িত্ব। আমাৰ বাবে সৌভাগ্যৰ কথা যে কেন্দ্ৰীয় চৰকাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যি মন্ত্ৰীসভাই শপত ল'লে তাত আমাৰ সকলোৰে শ্ৰদ্ধাৰ, আদৰৰ আৰু আমাৰ ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অসমৰ সুসন্তান সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই তৃতীয়বাৰৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্ব পাবলৈ সক্ষম হ'ল। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকো আজিৰ এই সভাত মই উষ্ণ অভিনন্দন জনাইছোঁ। পবিত্ৰ মাৰ্ঘেৰিটাৰ ভাৰতীয় মন্ত্ৰীসভাত আসনে পুনৰ এবাৰ প্ৰমাণ কৰিলে যে ভাৰতীয় জনতা পাৰ্টিত এজন সাধাৰণ কাৰ্যকৰ্তায়ো শীৰ্ষ পদত অধিষ্ঠিত হ'ব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, এই নিৰ্বাচনৰ পিছত আমি দেখা পাইছিলোঁ হৰা দলটোৱে বেছিকৈ ফূৰ্তি কৰি আছে। প্ৰথমবাৰৰ বাবে ভাৰতৰ মই ৰাজনীতিত দেখিলোঁ যে হাৰা পাৰ্টীয়েও ফূৰ্তি কৰিব পাৰে। এই নিৰ্বাচনত কংগ্ৰেছ আৰু UDFৰ 4টা চিট আছিল। 4টা চিট কমি তেওঁলোক 3টা হ'ল। কিন্তু তেওঁলোকে ইমান ফূৰ্তি কৰি আছে যেন তেওঁলোক 30টা সমষ্টিত বিজয়ী হ'ল। মই কংগ্ৰেছ দলৰ বিজয়ী প্ৰাৰ্থীসকলকো অভিনন্দন জনাইছোঁ, কিন্তু মনত পেলাই দিছোঁ আমাৰ সংখ্যা 11 আৰু আপোনালোকৰ সংখ্যা 3। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি পৰিশ্ৰম দিনে নিশাই প্ৰতিগৰাকী প্ৰাৰ্থীক জিকাবৰ বাবে ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ, UPPL আৰু সন্মিলিত গণশক্তি অসম আমি একেলগে মিলিত প্ৰচেষ্টাৰে যাতে কঠোৰ পৰিশ্ৰম কৰি ৰাইজৰ চৰণত মূৰ দুৱাই ৰাইজৰ সঁহাৰি বিচাৰিবৰ বাবে যিখিনি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিনে নিশাই পৰিশ্ৰম কৰিলে আৰু এই পৰিশ্ৰমক শৃংখলাবদ্ধভাৱে তৃণমূল পৰ্যায়ত দলৰ কাৰ্যকৰ্তাসকলে যাতে সঠিক ৰূপত মূল্যাংকন কৰে তাৰ বাবে ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়াই যিখিনি কষ্ট স্বীকাৰ কৰিলে, মই ইয়াৰ বাবে বিশেষভাৱে দুয়োগৰাকী নেতাকে আন্তৰিক কৃতজ্ঞতা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু
আমাৰ বিৰুদ্ধে বিৰোধীসকলে বহু অপপ্ৰচাৰ চলালে, বহু নেৰেটিভ ডেভেলপ কৰিলে। তৎসত্ত্বেও পোনপ্ৰথমবাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটে 14খন লোকসভা আসনৰ ভিতৰত 11খন আসন লাভ কৰিবলৈ সক্ষম হ'ল। এইটো এটা